হেল্ল' নমস্কাৰ মই ঝৰ্ণাই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি ক্লাছ 4ৰ ইংলিছ আছামিজ মিডিয়ামৰ লেচন 4 দ্য হিডেন ট্ৰেজাৰ পঢ়িবলৈ ওলাইছোঁ। আজি আমি পঢ়িম লেচন 4 আৰু লেচন 4ৰ নাম হৈছে দ্য হিডেন ট্ৰেজাৰ। এতিয়া তোমালোকক এটা প্ৰশ্ন সুধিছে, ডু ইউ লাইক পাজলছ? হেল্প পংকজ ফাইণ্ড দ্য ৱে টু দ্য ট্ৰেজাৰ বক্স বাই ড্ৰয়িং এ লাইন। ইয়াত কৈছে তোমালোকৰ পাজলছ ভাল লাগেনে? লাগে? আচ্ছা, ইয়াত নহয় কি কৈছে, এই ছবিখনত কিবা কি দিছে গম পোৱা নাই? ছবিখনত ইমান জিক জেক লাইন দিয়া আছে, দেখিছানে? আৰু কি কৈছে, পংকজ এটা মূৰত আছে আৰু ট্ৰেজাৰ বক্সটো এটা মূৰত আছে, হয়নে? এতিয়া কি কৈছে, তোমালোকে এনেকুৱাকৈ আঁকিব লাগিব এই জিক জেক লাইনৰ মাজে মাজে, যিটোৱে নেকি আমাৰ ৰাস্তা দিয়ে ক'লৈকে পাবলৈ, এই ট্ৰেজাৰ বক্সটো পাব লাগে, হয়নে? তোমালোকে সেইকাৰণে পেঞ্চিল আৰু ৰাবাৰ ইউজ কৰিবা। এবাৰ পেঞ্চিল আৰু ৰাবাৰ ইউজ কৰিলে যদি ইন কেছ ভুলো হয়, তোমালোকে মচি আকৌ ৰাস্তাটো সলাই আকৌ তোমালোকে জিক জেক ৰাস্তাটো যোনফালে পাৰা সেইফালে গৈ এই ট্ৰেজাৰ বক্সটো মুঠতে পাব লাগে। হ'লনে? এইটো হোমৱৰ্ক হ'ব আৰু বহুত ইজি হয়, তোমালোকে পাৰিবা বুলি ভাবিছোঁ দেই। নেক্সট এতিয়া আমি লেচনটোলৈ আহিছোঁ। লং এগো there was a farmer. His name was Madhav. He had two sons, Pankaj and Rajan. They were very lazy and never liked to work. Madhav was worried because his sons didn't help him in the field. ইয়াত কৈছে লং এগো there was a farmer. বহুত দিনৰ আগতে এজন আছিল কৃষক। কি আছিল কৈছে? এজন আছিল কৃষক। আৰু ইংলিছত কৃষকক কি বুলি কয়? ফাৰ্মাৰ বুলি কয়। কি বুলি কয়? ফাৰ্মাৰ বুলি কয়। আৰু সেই কৃষকজনৰ নাম আছিল মাধৱ। কি আছিল? মাধৱ। মাধৱৰ আছিল দুটা ল'ৰা। মাধৱৰ কেইটা ল'ৰা আছিল? দুটা ল'ৰা। আৰু দুটা ল'ৰাৰ নাম হৈছে, প্ৰথমটোৰ নাম হৈছে পংকজ আৰু দ্বিতীয়টোৰ নাম হৈছে কি? ৰাজেন। এতিয়া মাধৱৰ ল'ৰা দুটাৰ নাম কি আছিলে? পংকজ এণ্ড ৰাজেন, হয়নে? দে ৱেৰ ভেৰি লেজি এণ্ড নেভাৰ লাইক টু ৱৰ্ক. তেওঁলোক নহয় বহুত এলেহুৱা আছিল, জানানে? ইমানে এলেহুৱা, একো কাম কৰিব নিবিচাৰে, হয় নাই? তোমালোকেও এলেহুৱা হয় নি? নহয় ন, তোমালোকে বহুত স্মাৰ্ট হয়, মই গম পাওঁ বাৰু, বহুত হেৰি কষ্ট কৰা, হয় নাই? এতিয়া কৈছে মাধৱ ৱাজ ৱৰিড বিকজ হিজ ছান ডিডন্ট হেল্প হিম ইন দ্য ফিল্ড. কৈছে মাধৱৰ নহয় বেয়া টেনশ্যন হৈ গৈছে, ৱাহ কি কৰিম এতিয়া বুলিব। ইমান মানে কি হয়, ল'ৰা দুটাইতো কাম নকৰে, হয় নাই? ল'ৰা দুটাই কাম নকৰিলে দেউতাকৰ টেনশ্যন হ'ব নাই? তোমালোকেও যদি একো নপঢ়া নুশুনা, তোমালোকৰ মা দেউতাৰ টেনশ্যন হয় নাই? কি ইহঁতৰ পৰীক্ষা কি হ'ব, পৰীক্ষা পাইছেহি এটি নপঢ়ে বুলিব, টেনশ্যন হ'ব নাই? সেই তেনেকৈ কি হৈছে, মাধৱৰো বহুত টেনশ্যন হৈ গৈছে যে ল'ৰাকেইটাই কাম নকৰে, কি হ'ব বাৰু। এতিয়া নেক্সট আমি পঢ়োঁ, কি আছে চাওঁ হা। One day, Madhav took his sons to the field. Pointing to the field, he said, look, there is treasure hidden under the ground. You must find it. Treasure? Pankaj and Rajan exclaimed. Yes, it will be all yours if you can find it. But first you must dig the ground to get it. Madhav said and smiled. এদিন কি হ'ল গম পোৱা নে? মাধৱে নিজৰ ল'ৰা দুটাক কি কৰিলে? পথাৰলৈ লৈ গ'ল আৰু পথাৰলৈ পইণ্ট কৰি কৈছে, এই পথাৰৰ ভিতৰত নহয় শুন, খাজানা লুকাই আছে আৰু খাজানাখিনি লুকাইতো আছে, তোমালোকে এইটো বিচাৰি উলিয়াব লাগে। তাৰপৰা কৈছে হেৰি খাজানা, চবে মানে ল'ৰা দুটা একদম শুনি একদম আচৰিত হৈছে, খাজানা আছে নেকি, মানে একদম হেৰি এক্সক্লেইম হেৰিয়ত। তাৰপিছত কৈছে আছেতো, এইখিনিত চব তোমালোকৰ হৈ যাব, কিন্তু প্ৰথমে কি কৰিব লাগিব, গোটেই পথাৰৰ মাটিখিনি খান্দি উলিয়াব লাগিব, তেতিয়াহে সেইখিনি তোমালোকৰ হ'ব বুলি ক'লে দেই। তাৰপিছত কৈছে পংকজ এণ্ড ৰাজেন
were delighted to hear this. Now we can be rich without doing much work. We must dig up the field at once, they said. এতিয়া কি হ'ল যেতিয়া দেউতাকে ক'লে ন যদি তোমালোকে গোটেই পথাৰৰ মাটিখিনি খানি দিয়া তেতিয়া কি হ'ব আৰু সেই সোণখিনি তোমালোকৰ হৈ যাব বুলি ক'লে হয় নাই যেতিয়া ক'লে তোমালোকৰ হৈ যাব বুলি কোৱাৰ লগে লগে পংকজ আৰু ৰাজেনে ইমান ভাল পাইছে আৰু শুনি কি কৈছে ভাল পাই কেনে কি কৈছে আমি তেতিয়াহ'লে যদি আমি মাটিখিনি খানি যদি আমি সোণখিনি পাই যাওঁ তেতিয়া আমাৰ বেছি কষ্ট কৰিব নালাগে আৰু কি হ'ব আমি একদম একো বেছি কষ্ট নকৰাকে আমি একেবাৰে বহুত ধনী হৈ যাম বুলি ভাবিছে এতিয়া নেক্সট পেজত আছে আৰ্লি next morning Pankaj and Rajan went to the field and began to dig it. They dug up the whole field but found no treasure. They wondered where the treasure lay. কি হল গম পোৱা নে পিছদিনাখন একেবাৰে ৰাতিপুৱাই কি হ'ল দুইটা একেবাৰে একদম পথাৰলৈ গৈছে আৰু কোৰচুৰ লৈ মেলি দেই আৰু কোৰচুৰ লৈ মেলি গোটেই পথাৰখন খান্দি এফালৰ পৰা গৈছে নাই ইয়াতে ক'তো গৈ কিনে খাজানা বিচাৰি নাপালে দেই তাৰপিছত কৈছে খাজানা আছে বুলি কৈছিলে কিন্তু ক'ত আছে আকৌ ইমানখিনি খান্দিলে এতিয়ালৈকে পোৱাই নাই কিন্তু দেউতাকে কি হ'ল মনে মনে হাঁহিছিলে হয় নাই কৈছিলে নাই যে কি বুলি যদি তোমালোকে এইখিনি গোটেইখিনি খান্দি দিয়া এইখিনি তোমালোকে পাই যাবা তাৰপৰা স্মাইল এটা কৰিছিলে কিন্তু সিহঁতে বুজিয়ে নাপালে হয় নাই এয়া যে দেউতাকৰ এটা ট্ৰিক আছিলে কাম কৰাবলৈ বুলি হয় নাই নেক্সট এতিয়া চাওঁ অহা A few months later Pankaj and Rajan visited the field. How excited they were to see the beautiful crops that filled the field. When the paddy was ripe and golden, Madhav took Pankaj and Rajan to the field. Look, here's the treasure that I promised you. It's yours. Now, I am proud of you. Pankaj and Rajan realized that hard work is always rewarded. Very good. এতিয়া ইয়াত কি কৈছে জানানে কেইমাহমানৰ পিছত নহয় পংকজ আৰু ৰাজেনে কি হ'ল পথাৰখন চাবলৈ গ'ল দেই পথাৰখন চাই কিনে তেওঁলোকৰ মনটো ইমান ভাল লাগি গৈছে বাহ আমি ৰোৱা ধাননিখিনি একদম সেউজীয়া হৈ আছে ধান পথাৰ খেতিখন যেতিয়া সেউজীয়া হৈ থাকে গোটেইখন ফুল হৈ থাকে ধুনীয়া লাগে নাই লাগে ন সেয়াই কৈছে তাৰপিছত কি হ'ল কেইমাহমানৰ পিছত মাধৱে গৈ কিনে পংকজ আৰু ৰাজেনক সেই ধান খেতিখিনি ওচৰলৈ লৈ গ'ল দেই তেতিয়া ধানবোৰ একদম পকি একদম ধুনীয়া হৈ আছে ধানবোৰ পকিলে কি ৰং হৈ থাকে সোণালী ৰং হয় নাই হয়নে এতিয়া দেউতাকে কৈছে চোৱা সেই ধানখিনিলৈ চোৱাচোন এইখিনিয়ে আচল ট্ৰেজাৰ বুলি কৈছে নিজৰ ল'ৰা দুটাক দেই কৈছে যে মই যেনেকৈ তোমালোকক কথা দিছিলোঁ যে ইয়াত যিখিনি সোণ ওলাব সেইখিনি তোমালোকৰ মোৰ কথাৰ যিহেতু মই দিছিলোঁ এতিয়া এই ধাননিখিনিৰ পৰা যিমান ধান ওলাব সেই ধানখিনি কাৰ হ'ব তোমালোকৰ হ'ব বুলি কৈছে দেই তেতিয়া পংকজ আৰু ৰাজেনে কি বুজি পালে গম পোৱা শেষত এটাই বস্তু বুজি পালে যে আমি কষ্ট কৰিলে ফল পামেই সেইকাৰণে আমি সদায় কষ্ট কৰিব লাগে বুলি কৈছে সেইকাৰণে তোমালোকে ভালকৈ পঢ়িবা ভালকৈ পঢ়িলে ভাল মাৰ্কছ পাবা নাই আৰু ভাল কিবা কিবি শিকিব পৰা যায় হয় নাই সেইকাৰণে সদায় আমি কষ্ট কৰি ভাল কাম শিকিব লাগে ভালকৈ পঢ়িব লাগে ভালকৈ খেলা ধূলাও কৰিব লাগে সকলোবোৰ ভালকৈ কৰিব লাগে কাৰণ কষ্ট কৰিলে কি হয় ফল পায় বুজিলা ভাল কাম কৰিলে ভাল ফল পায় বেয়া কাম কৰিলে বেয়া ফল পায় সেইকাৰণে পৰাপক্ষত আমি ভাল কাম কৰিব লাগে দেই এতিয়া আমি এই পাঠটোৰ পৰা আমি এটা কথাটো বুজিলোঁ যে আমি কষ্ট কৰিলে ফল পামেই হয় নাই এতিয়া খেতিয়কজনৰ নাম কি আছিলে মাধৱৰ কেইজন ল'ৰা আছিল দুজন আৰু দুজন ল'ৰা বহুত কি আছিল এলেহুৱা কাম কৰিব নিবিচাৰে হয়নে সেইকাৰণে মাধৱে এদিন কি কৰিলে বুদ্ধি খটালে দুইজন ল'ৰাকে ক'লৈ লৈ গ'ল পথাৰলৈ লৈ গ'ল আৰু পথাৰত লৈ গৈ ক'লে এই পথাৰখনত কি আছে সোণ লুকাই আছে
সোণ লুকাই আছে বুলি ক'লে আৰু ক'লে যে যদি তোমালোকে এই গোটেই পথাৰখন খান্দি উলিয়াব পাৰা তেতিয়াহ'লে তাত থকা সোণখিনি তোমালোকৰ। তেতিয়া পংকজ আৰু ৰাজেনে ভাবিলে বা আমি কাম নকৰাকৈ ধনী হৈ যাম বুলি ভাবিলে আৰু দেই। তেতিয়াহ'লে পিছদিনাখন ৰাতিপুৱাই কি কৈছে, ৰাজেন আৰু পংকজে একেবাৰে কোৰ চোৰ আনি একদম গোটেই পথাৰখন খান্দি একদম তহিলং কৰিলে। কিন্তু সোণ পালে জানো? নাপালে। তাৰপিছত কি হ'ল, তেওঁলোকে যেতিয়া নেকি খান্দি একো নাপালে তেতিয়া ভাবিলে এনেইতো খান্দি একোতো লাভ নহ'ল, সেইকাৰণে এতিয়া এটা কাম কৰোঁ, ধানৰ খেতিকে কৰি দিওঁ। সেইকাৰণে তেওঁলোকে কি কৰিলে, ধান ৰুই দিলে। আৰু কেইমাহমানৰ পিছত যেতিয়া ধান পকাৰ দিন আহিলে তেতিয়া মাধৱে কি কৰিলে, নিজৰ ল'ৰা দুটাক ধানৰ খেতিলৈ লৈ আহিলে আৰু ধানৰ খেতিলৈ আহি কেনে দেখাইছে যে চোৱা, মই যে কৈছিলোঁ সোণ আছে বুলি এই মাটিখিনিত, এতিয়া এই ধাননিখিনি সোণ হয় নাই বাৰু? তেতিয়া কৈছে অঁ হয়। তেতিয়া তেওঁলোকে গম পালে অঁ দেউতাই ঠিকেই কৈছিলে আৰু দেউতাকে যেনেকৈ কথা দিছিলে যে ইয়াত যি সোণ তোমালোকে পাবা সেই সোণখিনি তোমালোকৰে হ'ব বুলি কৈছিলে, হয় নাই? তো সেইকাৰণে দেউতাকে কোৱাৰ কথাও ৰাখিলে, কৈছে যে এতিয়া এই ধাননিখিনিৰ পৰা ধান যিখিনি ওলাব সেইখিনি তোমালোকৰ। আৰু তেতিয়া পংকজ আৰু ৰাজেনে এটা কথা ৰিয়েলাইজ কৰিলে যে কি বুলি ৰিয়েলাইজ কৰিলে, আমি কষ্ট কৰিলে ফল পায়েই বুলি ন। হৈ গ'ল।